নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা বিচাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও উপকৃত হ'ব। গতিকে আহকচোন, দেৰি নকৰি মই এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া আপোনালোকে দেখিছে মই বাউল এটা লৈছোঁ আৰু ইয়াতে মই ময়দা লৈছোঁ। ময়দাখিনি মই মেজাৰমেণ্ট কৰি দিয়া নাই, কিয়নো আপোনালোকে নিজৰ পচন্দ মতে ল'ব। যদি বেছিকৈ বনাম বুলি ভাবে তেতিয়াহ'লে ময়দা বেছিকৈ ল'ব, সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। সেয়েহে মই আজি জুখি দিয়া নাই। আৰু আজিৰ ৰেচিপিটোৰ কাৰণে মই কি কি সামগ্ৰী লৈছোঁ আপোনালোকক দেখাই দিওঁ। এয়া দেখিলে ময়দা, আৰু এইফালে মই গুড় লৈছোঁ। আপোনালোকে গুড়ৰ সলনি চেনিও ল'ব পাৰে। মই আজি চেনিখিনি স্কিপ কৰিছোঁ, গুড় লৈছোঁ। আৰু এইফালে নাৰিকল লৈছোঁ, এইখিনি ৰুকি লৈছোঁ মই মিক্সিত। আৰু এইফালে মই ৰিফাইন তেল লৈছোঁ। আজিৰ পিঠা বনোৱাৰ সামগ্ৰী এইখিনিয়ে। প্ৰথমতে মই ময়দাখিনি আগতে মঠি লওঁ আৰু তাৰপিছত নাৰিকলখিনি ভাজি ল'ম। এতিয়া ইয়াতে মই এচিকুট নিমখ দি দিছোঁ, যিহেতু মিঠা বস্তু হয়। আৰু অকণমান এয়া বেকিং পাউডাৰ দি দিছোঁ, তেতিয়া খাবলৈ মচমচীয়া হয় আৰু ফুলি উঠে। প্ৰথমতে এইখিনি মই ভালদৰে হাতেৰে মুঠি লৈছোঁ, এনেকৈ মিক্স কৰি লৈছোঁ। আজি যিটো পিঠা বনাম, এই পিঠাটো সাধাৰণতে আমি আটাৰ পৰা বনাওঁ, জোন পিঠা বুলি কওঁ, কিন্তু আজি অলপ বেলেগ ধৰণে বনাম মই। আমি সাধাৰণতে ৰুটি বা লুচি বনালে আমি বেলি লওঁ বেলনাত, কিন্তু আজি বেলনা নোহোৱাকৈ মই মেচিনেৰে বনাম। আৰু কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, একেবাৰে আমেজিং হয়। এতিয়া মই ইয়াতে ৰিফাইন তেলখিনি দি দিছোঁ, আৰু এইখিনি এতিয়া মই ভালদৰে ইয়াতে এনেকৈ মিক্স কৰি ল'ম। আটাৰো বনাব পাৰি এই জোন পিঠাটো, কিন্তু আটাৰ বনালে কি হয়, যেতিয়া ঠাণ্ডা হয় তেতিয়া অকণমান টান হয়। আপোনালোকে মন কৰিছেনে নাই নাজানো, কিন্তু ময়দাৰ বনালে ঠাণ্ডা হোৱাৰ পিছতো আপোনাৰ ঢিলা হৈ থাকে, খাবলৈ খুব ভাল হয়। আপোনালোকে চাবচোন। আৰু এইফালে মই নৰ্মেল পানী লৈছোঁ, এইটো গৰম পানী নহয়, ঠাণ্ডা পানী, যিহেতু ময়দা হয়। আৰু এয়া মোৰ মিক্স কৰা হৈ গৈছে। এয়া চাওক, হাতেৰে এনেকুৱা মুঠি হৈ গৈছে। আৰু এতিয়া মই অলপ অলপকৈ এনেকৈ পানী দি যাম। এনেকৈ ভালদৰে মুঠিব লাগিব। মোৰ বাউলটো অকণমান ডাঙৰ হৈছে, সেইকাৰণে দেখিবলৈ অকণমান যেন লাগিছে ময়দা। একেবাৰে বহুত বেছিও লোৱা নাই, কিন্তু অকণমান লৈছোঁ, যিখিনি প্ৰয়োজন হয় মোৰ। আৰু অকণমান লাগিব। আৰু এতিয়া মই এনেকৈ ভালদৰে মুঠি ল'ম। এই পিঠাবিধ খাই খুব ভাল লাগে। আপোনালোকে যদি কোনোবাই বনাই পোৱা নাই আজিলৈকে, তেতিয়াহ'লে মোৰ আজিৰ ভিডিঅ'টো চাই বনাই খাই চাবচোন। আপোনালোকে চাগে জোন পিঠাটো আটাৰ বনাইছে নহয় জানো, কিন্তু এনেকৈ ময়দাৰ বনাই খাই চাবচোন। আৰু বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া এনেকৈ মই মুঠি তাৰপিছত 10 মিনিট সময় মই এনেকৈ ৰাখি দিম। আৰু ইয়াত চাওক, মঠা হৈ গৈছে মোৰ। এতিয়া এইখিনি মই কভাৰ লগাই 10 মিনিট ৰাখি দিম।
আৰু এতিয়া নাৰিকল আৰু গুড়খিনি মই ভাজি ল'ম আৰু আপোনালোকে চাই থাকিব। এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ নাৰিকল আৰু গুড়খিনি ভাজিবৰ কাৰণে। মই আগতে দিছিলোঁ, গৰম হৈছে। এতিয়া নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি অকণমান সময় মিডিয়াম ফ্লেমত ভাজি ল'ম আৰু তাৰপিছত মই গুড়খিনি ইয়াতে এড কৰি দিম। তেতিয়া পিঠাকেইটা খাই খুব সোৱাদ লগা হয়, খুব ভাল লাগে। আপোনালোকে ইয়াতে ইলাচিৰ গুড়িও দিব পাৰে, কিন্তু মই নাই দিয়া, একেবাৰে চিম্পুল বনাইছোঁ। অকণমান নাৰিকলৰ ৰসখিনি নোহোৱা হোৱাৰ পিছত মই গুড়খিনি দি দিম। নাৰিকলখিনিৰ পৰা ভাজা ভাজা এটা গোন্ধ আহিছে আৰু এতিয়া মই ইয়াতে গুড়খিনি দি দিম। আৰু এইফালে মই গুড়খিনি গোটেইখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে নাৰিকলৰ লগত চেনি দিও বনাব পাৰে, কিন্তু যিহেতু ময়দাখিনিও বগা হয় আৰু পিঠাটোৰ ভিতৰৰখিনি বগা হৈ যাব, কিন্তু এনেকৈ গুড় দিলে অকণমান কালাৰটো চেঞ্জ হয়, সেইকাৰণে মই গুড়টো ব্যৱহাৰ কৰিছোঁ। আৰু অলপ সময় লাগিব আৰু তাৰপিছত মই নমাই থ'ম। মই গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিয়া নাই, নহ'লে পুৰখিনি জ্বলি যাব, যিহেতু নাৰিকল আছে। কম জুইত এনেকৈ ভাজি আছোঁ আৰু এয়া চাওক মোৰ হৈ গৈছে। এতিয়া ভাজিখিনিৰ পৰা গোন্ধ আহিছে এটা, আৰু এতিয়া এইখিনি মই বন্ধ কৰি থৈ দিম। আৰু এইখিনি হৈ গৈছে মোৰ। এতিয়া মই এই পেনখনৰ পৰা ট্ৰান্সফাৰ কৰি ল'ম বাতি এটাত, আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত মই পিঠাকেইটা বনাম। আৰু এয়া চাওক মোৰ 10 মিনিট হৈ গৈছে। এয়া চাওকচোন চফ্ট হৈছে, গতিকে বেছি এতিয়া মুঠিব নালাগে, মই ডাইৰেক্ট লাড্ডু বনাম। এই প্লেটখনত মই থৈ যাম ইয়াতে লাড্ডুকেইটা। আৰু এতিয়া মই এই পিঠাকেইটা কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আজিৰ পিঠা ৰেচিপিটো খুব আমেজিং হয়, যিহেতু মই মেচিনত বনাম। এতিয়ালৈকে আপোনালোকক মই মেচিনটো দেখা নাই, এতিয়া দেখাম বাৰু। তাৰ আগতে এইখিনি মই গোল কৰি লওঁ। খুব কম সময়ত বনাব পাৰি এনেকৈ মেচিনটোত। এয়া চাওক মই এইকেইটা দেখাইছোঁ, গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এয়া চাওকচোন মেচিনটো কিমান ধুনীয়া। আপোনালোকৰ বাৰু ঘৰত আছেনে এনেকুৱা? আৰু যদিহে নাই আপোনালোকে অনলাইনৰ পৰা কিনিব পাৰিব, বেছি দাম নহয়।
এয়া চাওক দুইটা হৈ যায় এইফালে বেলা কামটো হৈ যায় আৰু এইফালে পিঠাকেইটা হৈ যায় আপোনালোকক মই এটা দেখাই আছোঁ এনেকৈ ল'ব আৰু এনেকৈ আৰু বাঢ়ি দিব ইয়াতে গোল হৈ গৈছে আৰু এতিয়া ইয়াতে দিব লাগিব আৰু ইয়াতে মই নাৰিকলৰ পুৰখিনি দি যাম যিহেতু পিঠাৰ ফ্ৰেমটো সৰু হয় সেইকাৰণে একেবাৰে টিকলা টিকলা হ'ব আৰু দেখিবলৈ খুব ধুনীয়া হয় আৰু এনেকৈ অকণমান হেঁচি দিব লাগিব চাওকচোন ডিজাইনটো এনেকৈ ৰাখিব পাৰি আৰু এনেকৈ হেঁচি দিব আৰু চাওকচোন ডিজাইনটো কিমান ধুনীয়াকৈ উঠিছে চাওক কিমান ধুনীয়া হৈছে এনেকৈ মই গোটেইখিনি বনাই ল'ম আৰু এটা দেখাই দিছোঁ এনেকৈ ল'ব ঠিক এনেকৈ হেঁচি দিব আৰু এবাৰ ঘূৰাই দিব আৰু এয়া চাওকচোন কিমান ধুনীয়া গোল হৈছে আৰু ইয়াতে এনেকৈ ল'ব নাৰিকলৰ পুৰখিনি ইয়াতে মাজত দি দিব পিঠাকেইটা খুব টেষ্ট হয় মই যিকোনো ৰেচিপি শ্বেয়াৰ কৰাৰ আগতে ঘৰত আগতে এবাৰ বনাই ট্ৰাই কৰি চাওঁ তাৰপিছতে মই শ্বেয়াৰ কৰোঁ আৰু মই আগতে বনাইছিলোঁ এনেকৈ আৰু এনেকৈ হেঁচি দিব লাগে এতিয়া চাওক ডিজাইনটো উঠিছে কিন্তু চাৰিওফালে এনেকৈ গুচাই নিদিলেও কথা নাই এনেকৈ চাইডটো গুচাই দিব চাওকচোন এতিয়া কিমান ধুনীয়া হৈছে চাওক টিকলা টিকলা হৈছে এনেকৈ মই গোটেইখিনি পিঠা বনাই ল'ম আৰু তাৰপিছত আপোনালোকক মই দেখাই এয়া চাওক কিমান ধুনীয়া হৈছে এনেকৈ মই গোটেইখিনি পিঠা বনাই ল'ম এয়া চাওকচোন কিমান সৰু হৈছে মই আৰু এখন দেখাই দি দিছোঁ ইয়াতে আৰু এনেকৈ হেঁচি দিব আৰু ছাইডটো এনেকৈ গুচাই দিব আৰু ছাইডটো গুচাই নিদিলেও কোনো কথা নাই তথাপিতো ডিজাইনটো নুঠিব এয়া চাওকচোন এনেকৈ দিলে খুব ধুনীয়া হয় ডিজাইনটো আৰু কিমান ধুনীয়া হৈছে দেখিছেনে টিকলা টিকলা হৈছে আৰু এয়া চাওকচোন মোৰ ৰেডি হৈ গ'ল কিমান কম সময়ত বেলনা নোহোৱাকৈ মই এই মেচিনটোৰ সহায়ত ইমানকেইটা পিঠা বনালোঁ আৰু খুব কম সময়ত কিমান ধুনীয়া হৈছে দেখিছেনে একেবাৰে টিকলা টিকলা হৈছে এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু আপোনালোকক ফ্ৰাই কৰাৰ পিছত মই গোটেইখিনি দেখাই আছোঁ এনেকৈ বনাই আপোনালোকে গৰম গৰম চাহৰ লগত খাব পাৰে সন্ধিয়া টি টাইমত নাইবা দুপৰীয়াও খাব পাৰে গতিকে আহক এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মই ফ্ৰাই পেনখন উঠাই দিছোঁ পিঠাখিনি ভাজিবৰ কাৰণে আৰু এইফালে ৰিফাইন তেল দি দিছোঁ এয়া মই গেছৰ ফ্লেমটো এতিয়া একেবাৰে হাই কৰি দিছোঁ তেলখিনি গৰম হোৱালৈকে অকণমান ৰখি দিছোঁ এনেকৈ অলপ সময়ত বহুতখিনি পিঠা বনাব পাৰে আপোনালোকৰ হাতত যেতিয়া সময় নাথাকে খুব লৰালৰিকৈ এই পিঠাবিধ বনাই খাব পাৰে আৰু আলহী কৰিব পাৰে হঠাতে অহা আলহীক তেনেকৈ আপ্যায়ন কৰিব পাৰে আপোনালোকে এবাৰ মোৰ ভিডিঅ'টো চাই এই পিঠাবিধ বনাই খাই চাবচোন আৰু মেচিনটোৰ দামো বেছি নহয় অনলাইনত পায় খুব ধুনীয়া হয় পিঠাবিধ আৰু দেখিবলৈও একেবাৰে লোভনীয় হয় আৰু এয়া চাওক তেলখিনি গৰম হৈছে এতিয়া মই ইয়াতে পিঠাকেইটা দি যাম আৰু একেবাৰে বেছি গৰম হ'ব নালাগে নহ'লে পিঠাকেইটা জ্বলি যাব আৰু গোটেইখিনি পিঠা মই ইয়াতে দি দিম যিহেতু পিঠাকেইটা সৰু হয় একেবাৰতে জুৰিব গোটেইকেইটা চাওকচোন
লাহে লাহে ফুলিব আৰম্ভ কৰিছে। প্লেটখনৰ গোটেইখিনি দি দিলোঁ মই, আৰু গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে কমাই দিছোঁ, নহ'লে বাহিৰত ৰঙা পৰি থাকিব আৰু ভিতৰৰখিনি ভালদৰে নহ'ব। চাওকচোন ফুলিব ধৰিছে, একেবাৰে ওচৰৰ পৰা দেখাইছোঁ। এনেকৈ ময়দাৰ বনালে বহুত দেৰিলৈকে সফ্ট হৈ থাকে আৰু খাবলৈও সোৱাদ হয়, কিন্তু আটাৰ বনালে যেতিয়া ঠাণ্ডা হয় তেতিয়া চাবচোন আপোনালোকে, মন কৰিছেনে নাই নাজানো, কিন্তু মই মন কৰিছোঁ একেবাৰে টান হয় আটাৰ। আৰু এই ময়দাৰ বনালে আপোনালোকে বুঢ়া মানুহেও খাব পাৰে, এনেকৈ বনালে সকলোৱে খাব পাৰে, টান নহয়, একেবাৰে মচমচীয়া হয়। কিন্তু 4-5 ঘণ্টালৈকে খুব কোমল হৈ থাকে, পিঠাকেইটা খাই খুব ভাল লাগে তেতিয়া। আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এতিয়া অকণমান অংশ আহিছে, মই উল্টাই দি দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে। অকণমান টাইম লাগিব, যিহেতু মই একেবাৰে কম জুইত বনাইছোঁ, ভাজিছোঁ। আৰু চাওকচোন মোৰ হৈ গৈছে পিঠাকেইটা, চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া গৰম গৰম চাহৰ লগত এয়া গৰম গৰম পিঠা খোৱাৰে কথা। চাওক কিমান ধুনীয়াকৈ হৈ গৈছে আৰু কেনেকুৱা এটা শব্দ উঠিছে। এই পিঠাবিধ আমি জোন পিঠা বুলিও কওঁ, আৰু কিছুমানে গুজিয়া বুলিও কয়, যি কয় আপোনালোকে গুজিয়া বুলিও ক'ব পাৰে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাকেইটা, একেবাৰে দেখিলে খাওঁ খাওঁ লাগিছে, নহয়নে বাৰু? কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই এই পেনখনৰ পৰা প্লেটখনত ট্ৰান্সফাৰ কৰিম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওকচোন মোৰ পিঠাকেইটা খোৱাৰ কাৰণে ৰেডি হৈ গ'ল, কিমান ধুনীয়া হৈছে দেখিছেনে? মই ওচৰৰ পৰা দেখাইছোঁ। খুব কম সময়ত এই মেচিনটোৰে মই এই পিঠাকেইটা বনালোঁ। আপোনালোকে ইচ্ছা কৰিলে বহুত বেছিকৈ বনাব পাৰে। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাব, আৰু আপোনালোকেও যদিহে ইচ্ছা কৰে এনেকৈ বনাই খাই চাব। আপোনালোকে যদিহে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই যেতিয়া ভিডিঅ' নতুন নতুন আপলোড কৰিম তেতিয়া আপোনালোকৰ তাত নটিফিকেশ্যন পাব আপোনালোকে, আৰু লগে লগে চাব পাৰিব। এয়া চাওক কিমান ধুনীয়া হৈছে আৰু একেবাৰে সোৱাদ লগা হৈছে। মই এটা ভাঙি দেখাইছোঁ, কিমান ধুনীয়া হৈছে চাবচোন। এয়া চাওকচোন ভিতৰৰ ফালে গুড় দিয়াৰ কাৰণে এনেকুৱা ৰঙা হৈছে, আৰু চেনি দিলে বগা হৈ থাকিলে হয়, সেইকাৰণে মই কালাৰটো চেঞ্জ হোৱাৰ কাৰণে ৰঙা দিছোঁ। আৰু খুবেই টেষ্টি হৈছে পিঠাটো, দেখিলেই গম পায়। এনেকৈ বনাই আপোনালোকে গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিব পাৰিব, আৰু যিকোনো টমেটো চচৰ লগতো খাব পাৰিব, যেনেকৈ খায় আপোনালোকে নিজৰ পচন্দৰ কথা। গতিকে আজিৰ মোৰ জোন পিঠাৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন টিপছ লৈ, নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ, আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'সমূহ আঁকোৱালি লোৱাৰ কাৰণে, আৰু ভৱিষ্যতলৈও আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব।